তুলা ৰাশি মাৰ্চ 2026 তুলা ৰাশিৰ লোকসকল এই মাৰ্চ মাহত আপোনাৰ জীৱনত এটা ডাঙৰ সিদ্ধান্তৰ মাহ হ'ব পাৰে। যি কথা আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেয়া এই মাহতে সঁচা হ'ব পাৰে, কিন্তু এটা ভুল পদক্ষেপে সকলো অলট পালট কৰি দিব পাৰে। চাকৰি আৰু কেৰিয়াৰত প্ৰমোশ্যন নে প্ৰেছাৰ হ'ব, ব্যৱসায়ত ডাঙৰ লাভ নে খৰচ লোকচান, প্ৰেম জীৱনত নতুন আৰম্ভণি নে পুৰণি সম্পৰ্কৰ পৰীক্ষা হ'ব, ধন সম্পত্তিত হঠাৎ উন্নতি নে অধিক খৰচ হ'ব। মাৰ্চ মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনে হৈছে যে তুলা ৰাশিৰ বাবে ভাগ্য আৰু পৰিশ্ৰম দুয়োটাই একেলগে কাম কৰিব। বিশেষকৈ মাহৰ মাজভাগত এটা গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে, যাক ধৰি ৰাখিলে আগন্তুক 6 মাহ আপোনাৰ বাবে সুৰক্ষিত হৈ থাকিব। কিন্তু সাৱধান, মাহৰ শেষৰ ফালে সৰু ভুল বুজাবুজিয়ে আপোনাৰ ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই 3টা বিশেষ উপায় কম যি কৰিলে আপুনি মাৰ্চ মাহত আপোনাৰ বাবে পূৰ্ণ সফলতা আৰু লাভজনক কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ বাবে মাৰ্চ মাহ 2026 ভাগ্য সলনি কৰা মাহ বুলি ক'ব পাৰি। আহক তেন্তে আৰম্ভ কৰোঁ। তুলা ৰাশিৰ লোকসকল, মাৰ্চ 2026 আপোনাৰ বাবে সন্তুলন আৰু সিদ্ধান্তৰ মাহ। এই মাহত জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়াৰ সুযোগ থাকিব, কিন্তু প্ৰতিটো ক্ষেত্ৰতে আপুনি বেলেঞ্চ বজাই ৰখাটোৱে আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। মাহৰ প্ৰথম অংশ লাহে লাহে আৰম্ভ হ'ব, মাজভাগত গতি বৃদ্ধি পাব আৰু শেষৰ ফালে ফলাফল স্পষ্ট দেখা পাব। এতিয়া এটা এটাকৈ সকলো ক্ষেত্ৰতে আলোচনা কৰা হওক। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু চাকৰি। মাহৰ আৰম্ভণি 1 পৰা 10 মাৰ্চ। অফিচত কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ বছে আপোনাৰ কাম লক্ষ্য কৰি থাকিব। সৰু ভুলৰ বাবে সমালোচনা হ'ব পাৰে। আপুনি যদি কিবা এটা সৰু ভুলো কৰে তাক লৈ আলোচনা বিলোচনা চলিব পাৰে। উপদেশ: কথা কম ক'ব, লগতে কামটো বেছি কৰিব এই সময়ছোৱাত। মাজভাগ 11 পৰা 20 মাৰ্চ। প্ৰমোশ্যনৰ আলোচনা আৰম্ভ হ'ব পাৰে। আপোনাৰ প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব আহিব পাৰে আপোনাৰ ওপৰত। ইণ্টাৰভিউ দিলে সুখবৰ পাব পাৰে। মাহৰ শেষৰ ফালে 21 পৰা 31 মাৰ্চ আপোনাৰ পৰিশ্ৰমৰ ফল দেখা যাব। আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফলাফল পাবলৈ সক্ষম হ'ব এই সময়ছোৱাত। সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আপোনাৰ লগ বন্ধুৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা, সংগ বৃদ্ধি পাব। সতৰ্কতা: ৰাজনীতিৰ পৰা আঁতৰি থাকিব। তাৰপিছত হৈছে আপোনাৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মাৰ্চ মাহত আপোনাৰ ইনকাম থাকিব, কিন্তু খৰচো বৃদ্ধি পাব। মাহৰ আৰম্ভণিতে আপোনাৰ খৰচ বেছি হ'ব। মাজভাগত পুৰণি ধন ঘূৰাই পাব পাৰে। শেষৰ ভাগত আপোনাৰ সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত ডাঙৰ ৰিস্ক নল'ব এই মাহত। জমা বা স্থায়ী সঞ্চয় উত্তম হ'ব। বন্ধুক ধন ধাৰ দিলে আপোনাৰ পোৱাত দেৰি হ'ব পাৰে। প্ৰেম জীৱন: যিসকল সম্পৰ্কত আছে ইতিমধ্যে সৰু ভুল বুজাবুজি হ'ব পাৰে। 14 পৰা 18 মাৰ্চত উত্তেজনা বৃদ্ধি পাব। খোলাখুলিকৈ কথা পাতিলে সমস্যা সমাধান হ'ব। অবিবাহিতসকলৰ নতুন পৰিচয়ৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমত কাৰোবাৰ লগত সংযোগ হ'ব পাৰে। শেষ ভাগত প্ৰেম জীৱনত স্থিৰতা আহিব। দাম্পত্য জীৱন: স্বামী স্ত্ৰীৰ মাজত দায়িত্বৰ আলোচনা হ'ব। মাহৰ মাজভাগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব লাগিব এই সময়ছোৱাত। 22 মাৰ্চৰ পিছত সম্পৰ্ক পুনৰ ভাল হ'ব। একেলগে সময় কটাওক। শিক্ষা আৰু পৰীক্ষা: আপোনাৰ মনোযোগ কিছু অস্থিৰ হ'ব পাৰে। মাজভাগত আত্মবিশ্বাস বৃদ্ধি হ'ব। আপোনাৰ কম্পিটিটিভ এক্সামৰ বাবে ভাল সময়। উপদেশ: পুৱা পঢ়াটো অধিক ফলপ্ৰসূ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। টোপনি কম হ'ব। গেষ্ট্ৰিক বা ছালৰ সমস্যা দেখা দিব পাৰে। নিয়মিত ব্যায়াম আৰু পানী বেছি খাব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চুক্তি আহিব পাৰে। 15 পৰা 25 মাৰ্চ আপোনাৰ বাবে লাভজনক সময়। ডাঙৰ ইনভেষ্টমেণ্টৰ আগতে আপুনি ভালদৰে পৰামৰ্শ লোৱা উচিত আৰু চালি জাৰি চোৱাটো উচিত হ'ব। বিশেষ উপায়: শুক্ৰবাৰে বগা বস্তু দান কৰক। ঘৰত সুগন্ধি ধূপ দীপ জ্বলাই আপুনি ইতিবাচক শক্তি সৃষ্টি কৰক। সিদ্ধান্ত লোৱাৰ আগতে 24 ঘণ্টা ভাবি চলিব। মাৰ্চ 2026 তুলা ৰাশিৰ বাবে সন্তুলনৰ মাহ। ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাই আপোনাক সফল কৰি তুলিব। এই মাৰ্চ মাহতেই হোলী উৎসৱ হ'ব। এই হোলী উৎসৱত তুলা ৰাশিৰ ভাল নে বেয়া? হোলী মানেই হৈছে আনন্দ, ৰং আৰু নতুন শক্তিৰ আৰম্ভণি। তুলা ৰাশিৰ স্বভাৱতে সামাজিক মিলাপ্ৰীতি আৰু সন্তুলন বজাই ৰাখিব জানে। সেইবাবে হোলীৰ দৰে উৎসৱত সাধাৰণতে ইতিবাচক ফল পোৱাৰ যোগ বেছি থাকে।
এই হোলীত তুলা ৰাশিৰ ভাল দিশ, সম্পৰ্কত উন্নতি হ'ব, পুৰণি ভুল বুজাবুজি যদি আছিলে সেই দূৰ হ'ব, বন্ধুত্ব আৰু প্ৰেম দুয়োটাই সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ'ব, সামাজিক সন্মান, মানুহৰ মাজত আপোনাৰ উপস্থিতি আৰু ব্যক্তিত্ব চকুত পৰিব, নতুন সংযোগ, হোলীৰ অনুষ্ঠানত নতুন কাৰোবাৰ লগত চিনাকি হোৱাৰ যোগ আছে, মানসিক আনন্দ, মনৰ দুখ চিন্তা কমি ইতিবাচক শক্তি বৃদ্ধি পাব। সাৱধানতাৰ দিশ, হোলীৰ সময়ত আপুনি কি সাৱধান থাকিব লাগিব? সৰু কথাত অতি সংবেদনশীল নোহোৱাই ভাল হ'ব। অধিক খৰচ নকৰিব, কেমিকেল ৰং ব্যৱহাৰ নকৰিব, স্বাস্থ্যৰ যত্ন লওক। প্ৰেম আৰু দাম্পত্য জীৱনত কি হ'ব? হোলীৰ সময়ত তুলা ৰাশিৰ প্ৰেম জীৱনত মিঠা মুহূৰ্ত আহিব পাৰে। যদি কিবা দূৰত্ব আছিল, এই সময়ত মিলামিছা কৰাৰ বাবে উত্তম সময়। ধন আৰু ভাগ্য, ডাঙৰ আৰ্থিক লাভৰ যোগ নহ'লেও সৰু সুখবৰ বা উপহাৰ পোৱাৰ সম্ভাৱনা আছে হোলীত। শেষ কথা, এই হোলীত তুলা ৰাশিৰ বাবে সাধাৰণতে ভাল আৰু আনন্দদায়ক হ'ব। সন্তুলন বজাই ৰাখিলে আৰু ইতিবাচক মনোভাৱে আগবাঢ়িলে উৎসৱটো আপোনাৰ বাবে স্মৰণীয় হৈ থাকিব। এই হোলী উৎসৱত তুলা ৰাশিৰ বাবে বিশেষ প্ৰতিকাৰ। হোলীৰ সময়ত তুলা ৰাশিৰ লোকসকলে ইতিবাচক শক্তি বৃদ্ধি আৰু সৰু বাধা বিঘিনি দূৰ কৰিবলৈ এই সহজ প্ৰতিকাৰসমূহ কৰিব পাৰে। 1 নম্বৰ প্ৰতিকাৰটো হ'ল শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। হোলীৰ দিনা বগা বা হালধীয়া বস্ত্ৰ পৰিধান কৰক, সুগন্ধি বা আতৰ ব্যৱহাৰ কৰক, কনিষ্ঠ সৰু ছোৱালীক মিঠাই বা উপহাৰ দিয়ক। ই সম্পৰ্ক আৰু ভাগ্য দুয়োটাই উন্নত কৰিব। 2 নম্বৰ প্ৰতিকাৰ, হোলীত দহনৰ সময়ত জুইৰ চাৰিওফালে 3বাৰ ঘূৰক। মনত থকা নেতিবাচক চিন্তা আৰু জুইক সমৰ্পণ কৰাৰ সংকল্প লওক। ওম শান্তি 11বাৰ জপ কৰক। মানসিক যদি কিবা কষ্ট আছিলে সেইখিনি দূৰ হৈ যাব। ধন স্থিৰতাৰ বাবে হোলীৰ পিছদিনাখন মানিবেগত এটা বগা কাগজত নিজৰ লক্ষ্য লিখি ৰাখক। গৰীব লোকক বগা চাউল বা চেনি দান কৰক। আৰ্থিক সন্তুলন বজাই থাকিব। প্ৰেম আৰু দাম্পত্য সুখৰ বাবে প্ৰতিকাৰ, সংগীক সৰু উপহাৰ দিয়ক বা ৰঙৰ আবিৰ নিজৰ হাতেৰে লগাই দিয়ক নিজৰ স্ত্ৰীক, সংগীক। সঁচা কথা শ্বেয়াৰ কৰক আৰু মিছা কেতিয়াও নক'ব। হোলীৰ সময়ত তুলা ৰাশিৰ বাবে মূল শক্তি হৈছে বেলেঞ্চ আৰু পজিটিভ এনাৰ্জি। বগা ৰং, সুগন্ধি আৰু দান ধৰ্মই আপোনাৰ ভাগ্য মজবুত কৰিব। তুলা ৰাশিৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই হোলী আপোনাৰ জীৱনৰ ৰঙৰ দৰে সুখ, শান্তি আৰু নতুন আৰম্ভণি কঢ়িয়াই আনক। মনত ৰাখিব, বেলেঞ্চ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। যদি আপুনি সঠিক সিদ্ধান্ত লয় আৰু ইতিবাচক শক্তি বজাই ৰাখে, তেন্তে এই হোলী আপোনাৰ বাবে সম্পৰ্ক, ধন আৰু মানসিক শান্তিৰ ক্ষেত্ৰত ভাল ফল দিব। পুৰণি অভিমান আপোনাৰ জুইক সমৰ্পণ কৰক আৰু নতুন আশাৰে আগবাঢ়ি যাওক। যদি আপুনি তুলা ৰাশি, তেন্তে কমেণ্টত লিখক হেপী হোলী বা ৰামধেনু আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিম গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী আৰু বিশেষ উপায়। তেতিয়ালৈকে ৰঙেৰে বজাই থাকক, সুখ শান্তি বঢ়াই থাকক।